নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুন দেওবাৰ। আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ বাবে নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক আৰু লগতে ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিৰোধী নহয় এইবাৰ ৰাজ্যিক বিজেপি চৰকাৰলৈ আহ্বান, নিয়ন্ত্ৰণ কৰক মূল্য বৃদ্ধি। বঙাইগাঁৱত আয়োজিত সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই ৰাজ্যত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনোৱা পৰিলক্ষিত হয়। ৰাজ্যত মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। মূল্য বৃদ্ধি ৰোধৰ বাবে ৰাজ্যিক বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ বাৰম্বাৰ আহ্বান জনাইছে বিৰোধী পক্ষই। আনকি মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজপথত নামিবলগীয়া হৈছে ৰাজ্যৰ বিৰোধী দলৰ তথা সংগঠন। মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা নিজ দলৰ চৰকাৰখনক মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিগত এমাহৰ খতিয়ান আগবঢ়োৱাৰ বাবে বঙাইগাঁও ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদ মেলৰ আয়োজন কৰা হৈছিল। সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই উপস্থিত থাকি এমহীয়া চৰকাৰখনৰ সফলতাৰ বিভিন্ন দিশ ব্যাখ্যা কৰাৰ মাজতে মূল্য বৃদ্ধিৰ প্ৰসংগ স্থান পায়। মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ বাবে মুখপাত্ৰজনে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে বিৰোধী দলৰ শাসনকালত পিঁয়াজ, ইন্ধন আদিৰ মূল্যই আকাশ চুইছিল বুলি সংবাদমেলত উল্লেখ কৰে। আজিৰ দিনটোত আহি পৰা দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে গ্ৰাহকক ৰামটাঙন। 1 জুলাইৰ পৰা এইটো বেংকত ধন জমা কৰিলেও দিব লাগিব মাচুল। সলনি হ'ব চেকবুকৰ নিয়ম। IDBI বেংকৰ গ্ৰাহকসকলে এতিয়া প্ৰতি বছৰে মাত্ৰ 20 পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ পাব। গ্ৰাহকসকলে পৰৱৰ্তী প্ৰতি চেকৰ বাবে 5 টকা পৰিশোধ কৰিব লাগিব। IDBI বেংকে 1 জুলাইৰ পৰা কেইবাটাও নিয়ম সলনি কৰাৰ বাবে আগবাঢ়িছে। বেংকে শুক্ৰবাৰে চেক লিফৰ চাৰ্জ, ছেভিং একাউণ্ট চাৰ্জ আৰু লকাৰ চাৰ্জৰ ক্ষেত্ৰত কিছু সালসলনি কৰে। গ্ৰাহকসকলে এতিয়াৰ পৰা প্ৰতি বছৰে কেৱল 20 পৃষ্ঠাৰে চেকবুকহে বিনামূলীয়াকৈ লাভ কৰিব। তাৰ পিছত গ্ৰাহকসকলে অতিৰিক্ত প্ৰতি চেকৰ বাবে 5 টকা পৰিশোধ কৰিব লাগিব। এই সংশোধিত মাচুল অহা জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব। এতিয়ালৈকে গ্ৰাহকসকলে একাউণ্ট খোলাৰ প্ৰথম বছৰত 60 পৃষ্ঠাৰ এখন চেকবুক বিনামূলীয়াকৈ লাভ কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। তাৰ পিছৰ বছৰটোৰ বাবে বেংকে 50 পৃষ্ঠাৰ চেকবুক এখন দিয়ে। গ্ৰাহকে তেতিয়া প্ৰতিটো চেকৰ বাবে 5 টকা পৰিশোধ কৰিব লগা হৈছিল। বেংকে এক জাননীত কৈছিল যে সংশোধিত মাচুল 1 জুলাই 2021 পৰা কাৰ্যকৰী হ'ব। অৱশ্যে নতুন প্ৰণালীটো সবকা ছেভিংছ একাউণ্টৰ অধীনত অন্তৰ্ভুক্ত গ্ৰাহকসকলৰ বাবে প্ৰযোজ্য নহ'ব আৰু তেওঁলোকে এবছৰ বিনামূলীয়াকৈ সীমাহীন চেক প্ৰাপ্ত কৰাৰ ব্যৱস্থা অব্যাহত থাকিব। 1 জুলাইৰ পৰা সলনি হোৱা নিয়মবোৰৰ বিষয়ে জানো আহক। IDBI বেংকৰ গ্ৰাহকসকলে এতিয়াৰ পৰা প্ৰতি বছৰে মাত্ৰ 20 পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ পাব। গ্ৰাহকসকলে পৰৱৰ্তী প্ৰতি চেকৰ বাবে 5 টকা পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও বেংকে নগদ জামাৰ বাবে থকা বিনামূলীয়া সুবিধা অৰ্ধনগৰ আৰু গ্ৰাম্য শাখাত থকা 7 আৰু 10ৰ পৰা ক্ৰমে 5 আৰু 5লৈ হ্ৰাস কৰিছে। একেদৰে চুপাৰন সঞ্চয় একাউণ্ট অৰ্ধনগৰ আৰু গ্ৰাম্য এলেকাবোৰত বিনামূলীয়া লেনদেন বৰ্তমান 10 আৰু 12ৰ পৰা হ্ৰাস কৰি সকলোৰে বাবে 8 কৰিছে। বেংকে আৰু কিছুমান সেৱাত কেতবোৰ পৰিৱৰ্তন কৰিছে। উল্লেখযোগ্য যে IDBI এটা চৰকাৰী বেংক আছিল আৰু 1964 চনত এই বেংক প্ৰতিষ্ঠা হৈছিল। LICয়ে IDBI বেংকত 21,000 কোটি টকা বিনিয়োগ কৰি 51% অংশীদাৰিত্ব ক্ৰয় কৰিছিল। ইয়াৰ পিছত LIC আৰু চৰকাৰে লগ লাগি 9,300 কোটি টকা IDBI বেংকক দিছিল। IDBI বেংকত LICৰ 51% অংশীদাৰিত্ব আৰু চৰকাৰৰ 47% অংশীদাৰিত্ব আছে। আজিৰ দিনটোৰ তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে এমেজন আৰু ফ্লিপকাৰ্টৰ মোক্ষম আঘাত। CCI তদন্তৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিলে ন্যায়ালয়ে। 18 মাহ পূৰ্বে দিল্লীৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়িক মালিকসকলক প্ৰতিনিধিত্ব কৰা এটা গোট দিল্লী বেপাৰ মহাসংঘই এমাজন আৰু ফ্লিপকাৰ্টৰ বিৰুদ্ধে অভিযোগ দিছিল। জনপ্ৰিয় ই-কমাৰ্চ কোম্পানী এমেজন আৰু ফ্লিপকাৰ্টক মোক্ষম আঘাত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তদন্তৰ বিৰুদ্ধে কৰা দুয়োটা কোম্পানীয়ে দাখিল কৰা ৰিট আবেদন খাৰিজ কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।
শুক্ৰবাৰে এই সম্পৰ্কত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে CCIক আমাজন আৰু ফ্লিপকাৰ্টৰ অসাধু বাণিজ্যিক নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সেউজ সংকেত প্ৰদান কৰে। লক্ষণীয় যে প্ৰায় 18 মাহৰ পূৰ্বে দিল্লীৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী মালিকসকলে প্ৰতিনিধিত্ব কৰা এটা গোট দিল্লী বেপাৰ মহাসংঘই 2 বৃহৎ ই-কমাৰ্চ কোম্পানী এমেজন আৰু ফ্লিপকাৰ্টৰ বিৰুদ্ধে CCI আবেদন দাখিল কৰাৰ পিছতে এই গোচৰ আৰম্ভ হৈছিল, য'ত এমেজন আৰু ফ্লিপকাৰ্টৰ বৃহৎ ই-কমাৰ্চ কোম্পানীবোৰে ব্যৱসায়ৰ ক্ষেত্ৰত দেশৰ আইন পালন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নকৰাৰ লগতে ভাৰতীয় বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ অসাধু বাণিজ্যিক প্ৰতিযোগিতা চক্ৰ গঢ়ি তুলিছে বুলি অভিযোগ তোলা হৈছিল। লগতে সংবিধানৰ কম্পিটিশ্যন আইনৰ অধীনত ধাৰা 3 আৰু 4ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰৰ বিৰোধিতাৰে 2020 ডিচেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল কোম্পানী দুটাই। ইয়াৰ পিছতে CCIক তদন্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ 2 ন্যায়াধীশৰ বিচাৰপীঠৰ বিকল্প আদালতে ফ্লিপকাৰ্টৰ জ্যেষ্ঠ অধিবক্তাৰ আন্তৰ্বৰ্তীকালীন আদেশৰ 2 সপ্তাহৰ সম্প্ৰসাৰণৰ আবেদনো খাৰিজ কৰে। ন্যায়াধীশ PS দীনেশ কুমাৰে এই নিৰ্দেশ ঘোষণা কৰিছিল। আমাজন আৰু ফ্লিপকাৰ্টৰ ওচৰত এতিয়া উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ 2 ন্যায়াধীশৰ বিচাৰপীঠৰ স্থানান্তৰ কৰাৰ বিকল্প থাকিব। স্মাৰ্টফোন মুকলিৰ সময়ত নিৰ্বাচিত বিক্ৰেতাসকলক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ। অক্টোবৰ 2019ত দিল্লী ট্ৰেড ফেডাৰেচনে অভিযোগ কৰিছিল যে এমেজন আৰু ফ্লিপকাৰ্টে তেওঁলোকৰ কাৰ্যকলাপ বিশেষকৈ স্মাৰ্টফোন মুকলি কৰাৰ সময়ত নিৰ্বাচিত বিক্ৰেতাসকলক অগ্ৰাধিকাৰ দিছিল। শেহতীয়াকৈ শুক্ৰবাৰে এই সম্পৰ্কত শুনানি গ্ৰহণ কৰি কোম্পানী দুটাৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ে তদন্ত কৰিবলৈ CCIক সেউজ সংকেত প্ৰদান কৰে। এই মুহূৰ্তৰ চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 3দিনীয়া দিল্লী ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম পৰিদৰ্শন। 3দিনীয়া দিল্লী নাগপুৰৰ ভ্ৰমণসূচী সামৰি শনিবাৰে আবেলি গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে। 3দিনীয়া দিল্লী নাগপুৰৰ ভ্ৰমণসূচী সামৰি শনিবাৰে আবেলি গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলা আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে ক্ৰীড়া ছাত্ৰাবাস আৰু যুৱ ছাত্ৰাবাসৰ নিৰ্মাণকে ধৰি ষ্টেডিয়ামখনৰ অব্যাহত থকা আধুনিকৰণ প্ৰকল্পসমূহৰ কাম কাজৰ বুজ লয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নৱনিৰ্মিত উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰি পুৰণি উপায়ুক্ত কাৰ্যালয় ভৱনটো ভাঙি এখন বাগিচাসহ অন্যান্য বিভাগসমূহৰ এটা সমন্বিত কাৰ্যালয় ভৱন স্থাপনৰ পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থিত পুখুৰীৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। আজিৰ পঞ্চম গুৰুত্বপূৰ্ণ খবৰটো হৈছে বোকাপানী খচি পথাৰত কঠীয়া সিঁচিলে কৃষি মন্ত্ৰী অতুল বৰাই। 145 বিঘা মাটিৰ খেতিয়কসকলৰ সৰ্বাংগীন কল্যাণেৰে কৃষি খণ্ডলৈ পৰিৱৰ্তন আনিবই লাগিব, তেতিয়াহে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন সাধন হ'ব, মন্ত্ৰী বৰাই এইদৰে কয়। বোকা পানী খচি পথাৰত কঠীয়া সিঁচিলে কৃষি মন্ত্ৰী অতুল বৰাই। আজি শিৱসাগৰ নাজিৰাৰ বীৰংগনা মূলা গাভৰু কৃষি পামৰ সমবায় সমিতিৰ পথাৰত শালি ধানৰ কঠীয়া সিঁচিলে কৃষি মন্ত্ৰী অতুল বৰাই। সতী জয়মতীৰ স্মৃতিজড়িত ঐতিহাসিক জেৰেঙা পথাৰত 145 বিঘা মাটিত শালি খেতি কৰাৰ বাবে সমবায় সমিতিখনে আজি কৃষি মন্ত্ৰীৰ হতুৱাই শুভাৰম্ভ কৰে কঠীয়া সিঁচাৰ পৰ্ব। মন্ত্ৰী বৰাই কয়, খেতিয়কসকলৰ সৰ্বাংগীন কল্যাণৰ কৃষি খণ্ডলৈ পৰিৱৰ্তন আনিবই লাগিব, তেতিয়াহে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন হ'ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনৰ ভিতৰত কৃষিৰ আয় দুগুণ বৃদ্ধি কৰাৰ যি লক্ষ্য লৈছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে সকলোৱে সবল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। কৃষি উন্নতিৰ স্বাৰ্থত আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে সদায় দায়বদ্ধতা আৰু সুপৰিকল্পিতভাৱে কাম কৰি যাব। এই ক্ষেত্ৰত আগভাগ লোৱা সমবায় সমিতিখনৰ অংশীদাৰ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস দিয়ে মন্ত্ৰী অতুল বৰাই। ধন্যবাদ। আজিৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। গুৰুত্বপূৰ্ণ খবৰসমূহৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখক নিউজ আছাম।